আজি আমাৰ জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয়টো দিন। যোৱাকালি আমি ঢেকীয়াজুলিৰ পৰা চাৰিদুৱাৰলৈকে প্ৰায় 120 কিলোমিটাৰ পথ জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিছিলোঁ। ৰাইজৰ অভূতপূৰ্ব উৎসাহ আৰু উদ্দীপনাই প্ৰমাণ কৰিছে যে এইবাৰ অসমত ৰাইজে আৰু বিজেপি চৰকাৰ আকৌ এবাৰ পাতিবই। আজি ৰাইজৰ আশীৰ্বাদ দিছে, ৰাইজে সিদ্ধান্ত লৈছে। মই জাগিৰোডবাসী ৰাইজৰ ওচৰতো আশীৰ্বাদ বিচাৰিম যাতে আপোনালোকৰ আশীৰ্বাদত অসমত আমি পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন কৰিব পাৰোঁ। আপোনালোকে আমাক হিয়া উজাৰি আশীৰ্বাদ দিয়ক, তাকেই মই প্ৰাৰ্থনা কৰিছোঁ। আপোনালোকে আশীৰ্বাদ দিবনে নিদিয়ে? আপোনালোকে সকলোৱে আশীৰ্বাদ দিব মোক, আমাক সকলোৱে আশীৰ্বাদ দিব। আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, যোৱা 5 বছৰত যিমান কৰিছোঁ অহা 5 বছৰত তাতকৈ 4 গুণ বেছিকৈ কৰিম। যাতে আমাৰ অসমক ভাৰতৰ ভিতৰতে আমি এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিব পাৰোঁ। আপোনালোকক মই বহুত ধন্যবাদ জনাইছোঁ। ইমান ৰাতিপুৱাই ইয়াত আহি উপস্থিত হৈ আমাক যি আশীৰ্বাদ জনালে সদায় মই মনত ৰাখিম আৰু জাগিৰোডৰ কাৰণে আৰু বেছিকৈ আমি কাম কৰিম। বহুত ধন্যবাদ। মোৰ লগত আকৌ এবাৰ ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে। বহুত ধন্যবাদ। এয়া এইদৰে দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে জাগিৰোডবাসীক সম্বোধন কৰিলে। গাড়ীৰ ওপৰৰ পৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে হাজাৰ লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীগৰাকীক এই মুহূৰ্তত সম্বোধন কৰিছে। এয়া আমি দৃশ্য দেখুৱাইছোঁ আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে জাগিৰোডবাসীক আশ্বাস দিছে, আপোনালোকে আশীৰ্বাদ দিব আৰু আপোনালোকক আশীৰ্বাদ লৈ অহা বছৰত আমি পুনৰ চৰকাৰ দখল কৰি পুনৰ আমি 4 বছৰ বিগত 5 বছৰত যিখিনি কাম কৰিছোঁ তাৰ তুলনাত অহা 5 বছৰত আমি আৰু 4 গুণ অধিক কাম কৰিম বুলি এই মুহূৰ্তত ৰাজ্যবাসী তথা জাগিৰোডবাসীক মুখ্যমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰিছে। ৰাইজৰ মৰম আৰু সঁহাৰিৰ বাবে এয়া সম্ভৱ হৈছে। 5 বছৰীয়া দিছপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি কাৰ্যকাল আৰু সেই কাৰ্যকালত ৰাইজ স্বাভাৱিকতে যে উৎসাহী, স্বাভাৱিকতে যে তেখেতসকলে এয়া মুখ্যমন্ত্ৰীলৈ দিয়া উপহাৰ, এইদৰে মুখ্যমন্ত্ৰীগৰাকী নিজ হাতেৰে তেখেতে গ্ৰহণ কৰিছে। এফালে মুখ্যমন্ত্ৰীৰ বাহন ধীৰ গতিত আগবাঢ়িছে আৰু আনফালে যদি চোৱা হয় উৎসুকতাময় এয়া যি জনতা, এই জনতাই এই মুহূৰ্তত বাহনৰ লগতে একেলগে তেখেতসকলে আগবাঢ়ি গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।